আমার এই প্রতিবাদী কার্যসূচি কেইবা বছর ধরে আমি লক্ষ্য করি আছি এই রাস্তাটা যেটার পর বানাইছে তেতিয়া অলপ বরষুণ আহিলে মানে ইয়াতে কৃত্রিম বানপানীৰ সৃষ্টি হয়। ৰাতিপুৱা যেতিয়া ল'ৰা ছোৱালী বিলাকে ছাত্ৰ ছাত্ৰী বিলাকে মানে স্কুল কলেজত যায় তেতিয়া মানে এইটো চাৰিআলিত কলেজ চাৰিআলিত ফকৰুদ্দিন আলি আহমেদ মহাবিদ্যালয়ৰ সন্মুখত মানে বহুত ট্ৰাফিক বাজি যায়, মানে অলপ বোকাৰ সন্মুখীন হ'ব লগা হয়। মানে বহুত সমস্যা 2-3 হাজাৰ ষ্টুডেণ্ট এইটো ৰাস্তাত অহা যোৱা কৰে। এইটো ৰাস্তাত এনেকুৱা অসুবিধা হলে আমার মানে প্রবলেম হয়। এই কারণে আমি বহুতবার সার্কেল অফিসে অ্যাপ্লিকেশন দিচ্ছি, সোশ্যাল মিডিয়ার যোগেদি জানাইছো, তথাপি আমি একো সঁহাৰি পোৱা নাই। এইভাবে আমি মানে আমার এমএলএ বেগিবুদ্দিন আহমেদ মহোদয় মানে কি এইখন প্রটেস্টৰ জৰিয়তে জনাব বিচাৰিছো যে আমাৰ এইখন ৰাস্তাৰ অলপ মানে জ্ঞাত হ'ব লাগে। এই জ্ঞাত হবৰ বাবে আমি এইখন ৰাস্তাৰ প্ৰটেষ্ট আৰম্ভ কৰিছো। এই এনে এজন এমএলএ হয় ইমানবাৰ মানে সোশ্যাল মিডিয়াত দিয়াৰ পিছতো ইয়াৰ চকুত পৰা নাই। আমাৰ টুকুৰাপাৰা আঞ্চলিক ছোৱালী হাইস্কুলৰ সন্মুখত যেটো গাঁত হৈ আছে, এই গাঁতৰ কাৰণে রাস্তা পৰি আছে, তার প্রতি কোনো ভ্রক্ষেপ নাই। আমার এইটো রাস্তাত বোকা হৈ আছে, ভ্রক্ষেপ নাই। রাতিপুৱা 9টা বজাৰ লগে লগে ইয়াতে ট্রাফিক বাজি যায়, এর প্রতি কোনো মানে ভ্রক্ষেপ নাই। সেই কারণে আমি গোটেইকেইটা স্কুল কলেজ মিলি কেনে আজি আমি ইয়াতে এইটো কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছো। আৰু আমি আগন্তুক 48 ঘণ্টাৰ ভিতৰত যদি এই ৰাস্তাৰ কাৰ্যসূচী আৰম্ভ নকৰে তেনেহলে আমি ইয়াৰ বিপৰীতে ভয়ংকৰ পৰিস্থিতি ল'বলৈ বাধ্য হম। এইখিনিতে আমি আমার এমএলএ মহোদয় বেগিবুদ্দিন আহমেদ মহোদয় জানাবলৈ কিছু আমার 48 ঘণ্টার ভিতৰত আমার এইটো কাৰ্যসূচী কৰিব লাগিব। আমার কাৰ্যসূচী কৰি দেখুৱাব লাগিব যে এইটো ৰাস্তা ঠিক কৰিব লাগিব, তাহলে আমি 48 ঘণ্টাৰ পিছত ইয়াতকৈ ভয়ংকৰ পৰিস্থিতি ল'বলৈ বাধ্য হম, আমি অনশনত যাবলৈ বাধ্য হম। আমাৰ ইয়াত বহুকেইখন মহাবিদ্যালয় আছে, যেনে এফ এ আহমেদ মহাবিদ্যালয় আছে, গৰৈমাৰী চায়েন্স একাডেমী বালিকা বিদ্যালয়, টুকুৰাপাৰা আঞ্চলিক হাইস্কুল, গ্ল'বেল একাডেমীকে আদি কৰি আমাৰ ইয়াত বিভিন্ন বিদ্যালয়সমূহ আছে। এই বিদ্যালয়সমূহ আমাৰ মেইন যিটো মহাবিদ্যালয় অহা পথ, সেই পথটো এতিয়াও মানে মেৰামতি কৰা হোৱা নাই। এই বছৰ নহয়, এইটো প্ৰব্লেম এজাক বৰষুণ দিলে হয়। মহানগৰীত যেনেকৈ এজাক বৰষুণ দিলে কৃত্ৰিম বানপানীৰ সৃষ্টি হয়, ঠিক একেদৰে আমাৰ এফ এ আহমেদ মহাবিদ্যালয় চায়েন্স একাডেমীৰ যিটো মূল পথ, সেই পথটোত বহুতো বানপানীৰ সৃষ্টি হয়। এজাক বৰষুণ আহিলে সেই বানপানী কমেও এসপ্তাহ 2 সপ্তাহ 1 মাহলৈ থাকি যায়, যাৰ ফলত গাড়ীসমূহ অহাত অসুবিধা হয়। গাড়ীৰ উপৰিও আমি যিসমূহ বিদ্যালয়লৈ আহো, আনকি পিলপিলিৰ ব্যৱস্থাও ইয়াত পোৱা নাযায়, কাৰণ বৰষুণৰ পানী ইমানখিনি হৈ যায় যে সেইটো ব্যৱস্থা মেৰামতি কৰা হোৱা নাই। ইয়াৰ উপৰিও ইয়াত যদি গাড়ী আহে যায় বৰষুণত বা এনে বৰষুণ নহলেও যদি খৰাং বতৰত যদি গাড়ী আহে, তেতিয়া সেই গাড়ীসমূহ পৰি যোৱাৰ সম্ভাৱনা বেছিকৈ দেখা যায়। ইয়াত গাঁতৰ সৃষ্টি হৈছে। আৰু এই ব্যৱস্থাটোৰ কাৰণে আমি বহুবাৰ আমাৰ SDC অৰ্থাৎ চক্ৰ বিষয়ৰ ওপৰতো আমি এই বিষয়ে স্মাৰক পত্ৰ প্ৰদান কৰিছো, কিন্তু তেওঁলোকে আমাৰ এই বিষয়ত কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দেখিবলৈ পোৱা নাযায়। এইবেলিৰ দৰে আমি আনবেলিও এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছো, কিন্তু কোনো ব্যৱস্থা বা পদক্ষেপ গ্ৰহণ কৰা নাই। সেয়েহে আজি আমি ইয়াত সকলোৱে অন্যায়ৰ বিৰুদ্ধে মাত মাতি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছো। আৰু যদি আমাৰ বৰকাপ্তনি বিভাগ মন্ত্ৰী বিষয়াসকলে আমাৰ MLA সকলে এই দাবী মানি নলয়, তেতিয়াহ'লে আমি প্ৰতিবাদ আৰম্ভ কৰি যাম, কৰি থাকিম আৰু আগলৈকে থাকিব।